নিশ্চিতভাৱে আচলতে ক'ব লাগিব আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজাদন আৰু এই উপজাদনৰ উপলক্ষে বিশেষকৈ হাতীগড় অৰ্থাৎ হাতীগড় চাহ বাগিচাত এই ধৰণে ব্যাপক প্ৰস্তুতিৰে তেখেতসকলে উপজাদিন আয়োজন কৰিছে। সামগ্ৰিকভাৱে মই ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখি আছে এই দৃশ্য বিশেষকৈ ৰাতিপুৱাৰ ভাগত তেখেতসকলে যি সৰ্বধৰ্মীয় সভা এই সৰ্বধৰ্মীয় সভা তেখেতসকলে অনুষ্ঠিত কৰে আৰু সামগ্ৰিকভাৱে BTR কাৰ্যবাহী সদস্য সঞ্জিত তান্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বিশেষকৈ ক'ব লাগিব ইয়াত মুখ্যমন্ত্ৰীৰ চিত্ৰ অংকনৰ কাৰণে প্ৰতিযোগিতা তেখেতসকলে আয়োজন কৰিছে আৰু লগতে তেখেতে এই প্ৰতিযোগিতাত প্ৰায় 1 লাখ প্ৰাইজ তেখেতসকলে ঘোষণা কৰিছে আৰু মোৰ লগত আছে এই মুহূৰ্তত সঞ্জীৱ তান্ত্ৰী ডাঙৰীয়া আৰু পোনপ্ৰথমে তেখেতক আচলতে এটা কথা সুধিম আজি ৰাজ্যৰ যিহেতুকে বাজেট দাখিল কৰিব এই বাজেট দাখিল কৰাৰ প্ৰাক মুহূৰ্তত আজি মুখ্যমন্ত্ৰীৰ উপজাদিন ৰাইজে কি ধৰণে আশা কৰিব আপোনালোকে কি আশা কৰিছে? হয় নিশ্চয়কৈ আজি আমাৰ কাৰণে এটা খুব পবিত্ৰ দিন আৰু আজি অসম গোটেইখিনি আমাৰ বাজেটো দাখিল কৰিব তাৰ প্ৰাক মুহূৰ্তত যিহেতু আজি আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আজি উপজাদিন তাৰ লগত সংগতি ৰাখি আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ যাতে এই বাজেটৰ ওপৰত আমাৰ গোটেই ভাৰতবৰ্ষক হওক বা অসমৰ হওক গোটেইখিনি বস্তু নিৰ্ভৰ কৰে। গতিকে আমাৰ মুখ্যমন্ত্ৰীক ভগৱানে আৰু শক্তি প্ৰদান কৰক যি ধৰণে তেখেতে সকলো জাতি জনগোষ্ঠীৰ কাৰণে সকলো স্তৰৰ ব্যক্তিৰ কাৰণে যেনেকৈ কাম কৰি আছে তেখেতক ভগৱানে আশীৰ্বাদ কৰক আৰু সেই হেতুকে আমি সৰ্বধৰ্ম প্ৰাৰ্থনা ইয়াতে আয়োজন কৰিছোঁ। তাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা ৰাখিছোঁ আৰু সকলোৱে সহযোগ কৰি আছে ইয়াতে খুব ভাল লাগিছে। নিশ্চিতভাৱে আচলতে এই ধৰণে তেখেতসকলে যি আয়োজন কৰিছে মই সামগ্ৰিকভাৱে দেখুৱাইছোঁ। ইতিমধ্যে বিভিন্ন যি আচলতে ধৰ্মাৱলম্বী লোকসকলৰ যি প্ৰাৰ্থনা তেখেতসকলে প্ৰাৰ্থনা কৰিছে আৰু সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাইছোঁ। প্ৰায় 700ৰ পৰা 800 যি যি ছাত্ৰ ছাত্ৰীয়ে ইয়াত আচলতে অংশগ্ৰহণ কৰিছে। সামগ্ৰিকভাৱে এই পৰিৱেশ আমি দেখুৱাইছোঁ আৰু এনেধৰণে আচলতে ওদালগুৰি যি হাতীগড় খেলপথাৰত আজি এই ধৰণে বৃহৎভাৱে আচলতে আয়োজন কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই উপজাদিন আৰু এই উপজাদিনক লৈ এতিয়া সামগ্ৰিকভাৱে এই দৃশ্যসমূহ আমি এই ধৰণে আচলতে দেখিছোঁ আৰু ইয়াত কিছু সময় পিছত অসম বিধানসভাৰ অধ্যক্ষ আহি পাব আৰু অধ্যক্ষগৰাকীয়ে আচলতে ইয়াত চিত্ৰাংকন প্ৰতিযোগিতা তেখেতে উদ্বোধন কৰিব আৰু লগে লগে ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকল আহি মুখ্যমন্ত্ৰীগৰাকীৰ যি চিত্ৰ অংকন কৰি তেখেতসকলে অংকন কৰিব। এয়া হৈছে এটা সামগ্ৰিক দৃশ্য। জনাইছোঁ মুছাদ্দিক হুছেইন, আপুনি আমাক সেই স্থানৰ পৰা সামগ্ৰিক পৰিৱেশ দেখুওৱাৰ বাবে।